চতুৰ্দশতম বাৰহন্তী ভাটিপাৰা ৰাস মহোৎসৱৰ সফল সামৰণি দক্ষিণ কামৰূপৰ পলাবাৰী সমষ্টিৰ অন্তৰ্গত বাৰহন্তী ভাটিপাৰা বকুল সংঘৰ সৌজন্যত আয়োজন কৰা 7 দিনীয়া ৰাস মহোৎসৱৰ বৃহস্পতিবাৰে নিশা সফল সামৰণি পৰে। সামৰণি অনুষ্ঠানৰ সাংস্কৃতিক মঞ্চ মুকলি কৰে বীণাপানী জ্যোতিষ কাৰ্যালয় দখলাৰ স্বত্বাধিকাৰী জ্যোতিষী তথা সমাজকৰ্মী অপূৰ্ব দেৱশৰ্মাই। মঞ্চ মুকলি অনুষ্ঠানৰ মাজতে বাৰহন্তী ভাটিপাৰাৰ আগন্তুক প্ৰৱেশিকা পৰীক্ষাৰ্থীক উৎসাহ যোগোৱাৰ বাবে কেইবাটাও পুৰস্কাৰ ঘোষণা কৰাৰ লগতে ৰাস উদযাপন সমিতিক ধন্যবাদ জ্ঞাপন কৰে। ইয়াৰ লগতে উক্ত ৰাস মহোৎসৱৰ সামৰণি অনুষ্ঠানত অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় তথ্য প্ৰযুক্তি সম্পাদক জোন গোস্বামীসহ বহু নিমন্ত্ৰিত ব্যক্তি উপস্থিত থাকে। উক্ত ৰাস মহোৎসৱৰ উল্লেখযোগ্য বিষয় যে ৰাস মহোৎসৱৰ সকলো কাম কাজৰ লগতে মৃন্ময় মূৰ্তিসমূহ স্থানীয় যুৱকসকলৰ দ্বাৰাই নিৰ্মাণ কৰি উলিয়ায়। ৰাস মহোৎসৱৰ 7 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ লগতে সামৰণি অনুষ্ঠানত একক আধুনিক নৃত্য প্ৰতিযোগিতাখনি সুচাৰুৰূপে ৰূপায়ণ কৰে। মই খুবেই ভাল লাগিল বাৰহন্তী ভাটিপাৰা যুৱ সংঘই আয়োজন কৰা 14তম ৰাস মহোৎসৱত উপস্থিত থাকি তেখেতসকলে মই আমন্ত্ৰণ কৰি আনি যি মঞ্চ মুকলিৰ কাৰণে দায়িত্ব দিলে মই মঞ্চ মুকলি কৰি খুবেই আনন্দিত হৈছোঁ আৰু আশা ৰাখিছোঁ তেখেতসকলে এইবেলি যি অনুষ্ঠান কৰি ৰাইজৰ মাজত আবৃত কৰিলে অহাবিলৈ যাতে ইয়াতকৈ ভাল ধৰণে এটি অনুষ্ঠান কৰি ৰাইজৰ মাজত এটা সুনাম অৰ্জন কৰিব পাৰে আৰু আশা ৰাখিছোঁ অহাবিলিও এই অনুষ্ঠানটোৰ লগত মই প্ৰত্যেক মুহূৰ্ততে জড়িত হৈ থাকিম আৰু অহাবেলি বাৰহন্তী ভাটিপাৰা অঞ্চলবাসীৰ যিসকল ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব 2025 চনত তেখেতসকলে যিসকল ল'ৰা ছোৱালী মেট্ৰিক পৰীক্ষাৰ উত্তীৰ্ণ হ'ব তেখেতসকলৰ বাবে মই বীণাপানী জ্যোতিষ কাৰ্যালয়ৰ স্বত্বাধিকাৰী শ্ৰী মই অপূৰ্ব দেৱশৰ্মাই তেখেতসকলক কলেজীয়া ইউনিফৰ্ম দিয়াৰ কাৰণে এটা প্ৰচেষ্টা চলাইছোঁ। মই আশা ৰাখিছোঁ তেখেতসকলে ভাল ধৰণে পঢ়া শুনা কৰি যাতে এইবেলি তেখেতসকলে উত্তীৰ্ণ হোৱাৰ পিছত মোৰ পৰা এই বহুমূলীয়া উপহাৰ গ্ৰহণ কৰিব বুলি মই আশা ৰাখিছোঁ। আজিৰ যিটো অনুষ্ঠান ইয়াৰে বাৰহন্তী ভাটিপাৰাৰ যিসকল যুৱক তেখেতসকলে নিজাববীয়াকৈ খুবেই ভাল লাগিছে। স্থানীয় মই দেখা পাইছোঁ কম বয়সৰ ল'ৰাই লগ লাগি এই অনুষ্ঠানটো হাতত ধৰিছে। মৃন্ময় যিখিনি মূৰ্তি মই চাইছোঁ খুব ধুনীয়া আকৰ্ষণীয় হৈছে আৰু মই আশা ৰাখিছোঁ তেখেতসকলে পুনৰাবৃত্তি ইয়াতকৈ যাতে ভাল এটা এনেকুৱা ৰাসৰ অনুষ্ঠান দেখুৱাই ৰাইজক মাজত এটা উপহাৰ প্ৰদান কৰিব পাৰে। এইখিনি আজি আমি তেনেকৈ নাম প্ৰসংগৰ লগতে একক আধুনিক নৃত্য প্ৰতিযোগিতাখনি ৰাখিছোঁ। তাৰপিছত আমি নিমন্ত্ৰণ জনাইছিলোঁ অপূৰ্বদেৱ ছাৰক, তেখেতে আমাৰ মঞ্চ উদ্বোধন কৰিলে। কেইদিনীয়া কাৰ্যসূচী আপোনালোকে ৰাখিছে? আমি 7 দিনীয়া কাৰ্যসূচী ৰাখিছিলোঁ। কেনেকুৱা ধৰণৰ কাৰ্যসূচী পৰৱৰ্তী বিগত সময়ছোৱাত ৰূপায়ণ কৰিছে? কি কৈছে? বিগত সময়ছোৱাত কেনেকুৱা ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে? কি ৰাখিছে? বিগত সময়ছোৱাত আপোনাৰ নাম প্ৰসংগ এনেকুৱাকৈ চলি আছে। নাম প্ৰসংগৰ দ্বাৰা যিহেতু এইটো ভক্তিমূলক অনুষ্ঠান, আপোনাৰ গীতা পঢ়াৰ লগতে নাম প্ৰসংগৰ দ্বাৰাই আমাৰ অনুষ্ঠানটো চলাই আছিলোঁ। আপোনালোকৰ এই অনুষ্ঠানটো প্ৰতিমাসমূহ আপুনি নিজ হাতেৰে নিৰ্মাণ ল'ৰা আছোঁ, সদানন্দ দাস, প্ৰণৱ মজুমদাৰ আৰু মই নিজে ভূষণ মেধি। তাৰপিছত আমি কমিটিৰ যিমান ল'ৰা আছে গোটেইবিলাকে নিজে হাত দি তেখেতসকলেও আমাক বহুতখিনি সহায় কৰি মাটি মাৰাৰ পৰা কিবা কৰাৰ পৰা তেনেকৈ বহুত সহায় কৰিছে। ৰাইজৰ সঁহাৰি কেনেকুৱা? ৰাইজৰ সঁহাৰি আমি যথেষ্টখিনি পাইছোঁ, আপোনালোকে দেখিছেই চাগে। পৰৱৰ্তী সময়ত কি কৰিব ৰাসখনক লৈ আৰু কেনেকুৱা পৰিকল্পনা আছে? পৰিকল্পনা বুলি ক'লে ৰাইজৰ যদি আমি সঁহাৰি পাওঁ আৰু যদি ভালকৈ সঁহাৰি পাওঁ তেতিয়াহ'লে ইয়াতকৈ আপোনালোকে আৰু উত্তীৰ্ণ দেখিবলৈ পাব। পলাবাৰীৰ পৰা জিতুমণি শৰ্মা ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.